হেল্ল' গাইজ, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে ৰেলৱে ফালৰ পৰা। আপোনালোকে সেইকাৰণে মই কৈ আছোঁ যে পঢ়া বন্ধ নকৰিব। আপোনালোকৰ পঢ়া ৱেষ্ট কেতিয়াও নাযায়। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ ব্যৱহাৰ হ'বই। গতিকে পুনৰ এটা সুবিধা আহিছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 12 এপ্ৰিলৰ পৰা এপ্লাই কৰিব পাৰিব, যিটো নেকি প'ষ্ট ওলাইছে এছিষ্টেণ্ট লোক' পাইলটৰ। আপোনালোকৰ মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাব পাৰিব আৰু এইখন PDF ডাউনলোড কৰিব পাৰিব। মই এতিয়া দেখাই দিছোঁ যে আপোনালোকক কোনখিনি ট্ৰেডে ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে, মই সেইটো প্ৰথমে দেখাই লৈছোঁ। তো প্ৰথম কথা, প্ৰথমে কোনে পাৰিব? ফিটাৰে পাৰিব, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক মেকানিক, MMV, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্নাৰ মেচিনিষ্ট এণ্ড RNSE। ঠিক আছে, ৰেফ্ৰিজাৰেটাৰ এণ্ড এয়াৰ কণ্ডিশ্যনিং। এতিয়া আপোনালোকৰ ইয়াতে 9,970টা প'ষ্ট টোটেল অল ইণ্ডিয়াত ওলাইছে। ঠিক আছে, গোটেইখিনি জ'নেল ৱাইজ ওলাইছে, কিন্তু আমাৰ কাৰণে হৈ গ'ল বিশেষকৈ গুৱাহাটী, আৰু গুৱাহাটীত প'ষ্ট ওলাইছে আপোনালোকৰ 30টা। ঠিক আছে, 30টা গুৱাহাটীত টোটেল প'ষ্ট ওলাইছে। আৰু আপোনালোকে গুৱাহাটীৰ বাহিৰে আৰু বেলেগ RRBটো আপোনালোকে দিব পাৰে, কিন্তু এটা RRB আপোনালোকে চুজ কৰিব লাগিব। ঠিক আছে, আপোনালোকে কিন্তু আমি যিহেতু অসমৰে গুৱাহাটীয়ে দিব লাগিব, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, তো তাত আপোনালোকৰ টোটেল 30টা প'ষ্ট ওলাইছে। তো এইখিনি ITI ট্ৰেডে এপ্লাই কৰিব পাৰিব। ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখা আছে যে ডিগ্ৰীসকলে এপ্লাই কৰিব নোৱাৰিব। যাৰ BTech আছে সিহঁতি ITI পঢ়ি থকা BTechসকলে ইয়াত এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, সিহঁতৰ সেইটো চেক কৰা হ'ব। তাৰপিছত আপোনালোকৰ আৰু এটা বস্তু মই দি দিছোঁ, যিটো নেকি আপোনালোকৰ দুটা ষ্টেজত এক্সাম হ'ব, এটা CBT 1 আৰু এটা আপোনালোকৰ CBT 2। CBT 1ত আপোনালোকৰ কিমান মাৰ্কছৰ হ'ব? 75 মাৰ্কছৰ হ'ব, য'ত নেকি ইয়াত খালি নেগেটিভ থাকে আৰু ইয়াত মিনিমাম এটা পাছ মাৰ্ক থাকে CBT 1ত। আৰু CBT 1ত কি চিলেবাছ আহিব? মেথছ আহিব, যিটো নেকি আমি অইলত 40 মাৰ্কছ দিওঁ, সেই বস্তুটোৱে ইয়াত 75 মাৰ্কছৰ হ'ব। কিন্তু ইয়াত GK অলপ সেইখিনি ষ্টেণ্ডাৰ্ডখিনি অকণমান ওপৰৰ। ঠিক আছে, অকণমান ওপৰৰ ষ্টেণ্ডাৰ্ডৰ আহে, আৰু ইয়াত চিলেবাছৰ মতে আহে। আৰু আপোনালোকৰ ইউটিউবত যথেষ্ট আপোনালোকে ইয়াৰ কাৰণে পঢ়িব পাৰিব। ইউটিউবত বহুত ভিডিঅ' আছে এছিষ্টেণ্ট লোক' পাইলটৰ কাৰণে। ছেকেণ্ড ষ্টেজ হ'ব, যিটো নেকি আপোনালোকৰ 2 ঘণ্টা 30 মিনিট সময় থাকিব, আৰু ইয়াত 175 মাৰ্কছ আপোনালোকৰ টোটেল আহিব। ঠিক আছে, CBT 2ত পাৰ্ট A আৰু পাৰ্ট B দুটা মিলাই কেনে। ঠিক আছে, ইয়াতো আপোনালোকৰ চিলেবাছ কি আহিব? এইখিনি মেথছ, এইখিনি আৰু অলপ ওপৰ লেভেলৰ আহিব পাৰ্ট A, আৰু পাৰ্ট Bত আপোনালোকৰ নিজৰ ধৰি লওক যি ডমেইন হয়, সেই ডমেইনৰ পৰা আপোনালোকৰ আহিব। ঠিক আছে, পাৰ্ট B আৰু আপোনালোকৰ কোৱালিফাইং নেচাৰৰ হয়। তো ইয়াতে সেইখিনি বস্তু দি দিছে। ঠিক আছে, তো গতিকে এইখিনি ট্ৰেড ৱাইজ আপোনালোকৰ সেই পাৰ্ট Bত দি দিছে কোন ক'ৰ পৰা আহিব। মেকানিকেল ইঞ্জিনিয়াৰিং এণ্ড কম্বিনেশ্যন অফ ভেৰিয়াছ ষ্ট্ৰীম অফ মেকানিকেল ইঞ্জিনিয়াৰিং, এইখিনি কেণ্ডিডেটৰ কাৰণে কোনখিনি ট্ৰেড আহি পৰে, তো সেইখিনি বস্তু ইয়াত দি দিছে। তো সেই ট্ৰেড ৱাইজ আপোনালোকৰ পাৰ্ট Bত কুৱেশ্যনখিনি আহিব। তো সেনেকৈ আপোনালোকৰ গোটেই এক্সামখিনি শেষ হ'ব। আৰু বাকী তাৰপিছত আপোনালোকৰ ইয়াত খালি অকণমান মেডিকেল ষ্টেণ্ডাৰ্ডটো বেছি ইম্পৰ্টেণ্ট হয়, মানে যথেষ্ট মেডিকেলটো চেক কৰে এছিষ্টেণ্ট লোক' পাইলটৰ কাৰণে। গতিকে সেইটো কাৰণে আপোনালোকে পঢ়া বন্ধ নকৰিব, আৰু বহুত কিবাকিবি ওলাই থাকিব। গতিকে মন ভাঙি নিদিব, পঢ়ি থাকক। অইলত যদি চাকৰি পাই যায় তেতিয়াহ'লেতো বহুত ভালেই কথা, নহ'লে আপোনালোকৰ কাৰণে আৰু অইলত আৰু প'ষ্ট আহি আছে, ONGCত আহি আছে, এতিয়াতো ৰেলৱেত ওলালেই। তো সেনেকৈ আপোনালোকে প'ষ্ট ওলাই থাকিব, আপোনালোকে বাৰে বাৰে আপোনালোকে দি থাকিব পাৰিব। ঠিক আছে, গতিকে আপোনালোকে বঢ়িয়াকৈ পঢ়ি থাকক।